সুপ্ৰভাত প্ৰিয় দৰ্শক, আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আমি প্ৰথমতে জানি লওঁ আহক আজিৰ দিনটোৰ পঞ্চাংগসমূহ। আজি ইংৰাজী 2024 চনৰ মে' মাহৰ 20 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ জেঠ মাহৰ 6 তাৰিখ। আজি সোমবাৰ, শুক্লপক্ষ, দ্বাদশী তিথি আৰু চিত্ৰা নক্ষত্ৰ। আজি সূৰ্য উদয় হ'ব 4:34:13 আৰু সূৰ্যাস্ত হ'ব 6:05:24। আজি দিনটোৰ ৰাহুকাল আছে পুৱা 6:16 পৰা পুৱা 7:57 আজি দিনটোৰ বিশেষ শুভ সময় হয় পুৱা 8:30 পৰা পুৱা 10:14 আজি জন্ম হলে জাতক জাতিকাৰ কন্যা ৰাশি, ক্ষুদ্ৰবৰ্ণ আৰু দেৱাৰীগণ হ'ব। আৰু যদি আজি আদ্যায়িত হয় তেতিয়া বেচা যোগ হ'ব। আজি পূব দিশৰ বাহিৰে আন দিশলৈ কৰা যাত্ৰাত আপুনি সফলতা পাব। বিবাহ আদি বিভিন্ন শুভ কৰ্মৰ বাবে আজি এটা অতি উন্নত দিন। খাদ্যত আজি পুৰৈ শাক আৰু ৰাতিলৈ বেঙেনা নিষিদ্ধ। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতে ভিডিঅ'টো লাইক কৰি দিবলৈ আপোনালোক সকলোলৈকে আহ্বান জনালোঁ। আহক এতিয়া জানি লওঁ কেনেদৰে পাৰ হ'ব আপোনাৰ আজিৰ দিনটো। ক্ৰমান্বয়ে মেষ ৰাশিৰ পৰা। আজি আপোনাৰ স্বাস্থ্যত সামান্য দুৰ্বলতা অনুভৱ হ'ব পাৰে, কিন্তু আপোনাৰ মনোবল অক্ষত থাকিব। কোনো শুভ সংবাদ লাভত কৰ্মক্ষেত্ৰত আপোনাৰ মৰ্যাদাও বৃদ্ধি পাব। আজি বহুদিনীয়া পৰিশ্ৰমৰ সফলতাত আপুনি উৎসাহিত হ'ব পাৰিব। শিক্ষাৰ্থীয়ে শিক্ষাত থকা সুখ্যাতিৰ বাবে আজি জ্যেষ্ঠ ব্যক্তিৰ পৰাও প্ৰশংসিত হ'ব। নতুন কোনো ব্যক্তিৰ লগত হোৱা পৰিচয়ে আজি আপোনাৰ সৎবন্ধুৰ সংখ্যাও বঢ়াব। নিবনুৱাক দূৰণিবতীয়া যাত্ৰাই ভাগৰুৱা কৰি তুলিব পাৰে। দিনটো আপোনাৰ কষ্টকৰ হ'ব যদিও দিনৰ শেষলৈ সফলতাসমূহত আপোনাৰ আশা পূৰণ হ'ব। প্ৰেমৰ দিশত আজি আপোনাৰ মতামতসমূহত প্ৰিয়জনৰ সমৰ্থন নাথাকে, যাৰ বাবে আপোনাৰ দিনটো সামান্য হতাশজনক হ'লেও প্ৰেমৰ পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। আপুনি কোনো আত্মীয়ৰ মাংগলিক কৰ্মত অংশগ্ৰহণ কৰি সুখী হ'ব পাৰিব। পুত্ৰ কন্যাৰ সৌভাগ্যই গৃহসুখ বৃদ্ধি কৰাৰ লগতে আজি সমাজতো আপোনাৰ মান বঢ়াব। আনহাতে গৃহ পৰিৱেশত কোনো আপোনজনৰ আচৰণ আজি আপোনাৰ অসন্তুষ্টিৰ কাৰণ হ'ব। ব্যৱসায়ত পৰিশ্ৰম অনুসাৰে উপাৰ্জন কমিব। ই আপোনাৰ অসন্তোষৰ কাৰণ হ'ব পাৰে। তাৰোপৰি বিভিন্ন প্ৰকাৰ ব্যক্তিগত সমস্যা সমাধানত আজি আপোনাৰ খৰচো বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। পৰিৱেশিক ৰোগৰ সামান্য অনুভৱে যাতে আপোনাৰ মনোবল নকমায় তাৰ বাবে আপুনি যত্ন ল'ব লাগিব। কৰ্মক্ষেত্ৰত কোনো প্ৰভাৱশালী ব্যক্তিৰ লগত আজি আপুনি সুসম্পৰ্ক স্থাপনৰ সুযোগ লাভ কৰিব। আনহাতে কোনো জ্যেষ্ঠ বিষয়াৰ সিদ্ধান্তত আপুনি অসন্তুষ্ট হৈ চিন্তিত হ'ব পাৰে, যাৰ বাবে বিতৰ্ক আদি নহ'বলৈও আপুনি আজি যত্ন ল'ব লাগিব। শিক্ষাৰ্থীয়ে কোনো গুৰুত্বপূৰ্ণ দিশত যাতে ব্যৰ্থ নহয় তাৰ বাবে নিজৰ প্ৰচেষ্টা বঢ়াওক। আজি স্বাস্থ্যৰ প্ৰতিও আপোনাক অধিক মনোযোগৰ আৱশ্যক। নিবনুৱাই আজি যান বাহনত ভ্ৰমণৰ সময়ত নিজৰ কোনো মূল্যৱান সামগ্ৰী যাতে নষ্ট নহয় তাৰ প্ৰতি সাৱধানতা লোৱা অতি আৱশ্যক। আপোনাৰ সামান্য অসাৱধানতা বশতঃ যাতে আপুনি আজি অৰ্থ সমস্যাত নপৰে তাৰ প্ৰতিও লক্ষ্য ৰাখক। প্ৰিয়জনৰ সংগত কিছু উন্নত সময় আপুনি আজি অতিবাহিত কৰিব পাৰিব। আপোনাৰ প্ৰিয় ব্যক্তিক উচ্চ স্থান আৰু মান প্ৰদান কৰিও আজিৰ দিনটো আপুনি এটা উল্লেখযোগ্য দিন কৰি গঢ়িব পাৰিব। পুত্ৰ কন্যাৰ আজি বিভিন্ন দিশত
খৰচ বাঢ়িব যদিও আপোনাৰ মনত সন্তুষ্টি থাকিব। কোনো মাংগলিক কৰ্মত পাৰিবাৰিক অংশগ্ৰহণ কৰি আপুনি আনন্দিত হ'ব পাৰিব। ব্যৱসায়ীয়ে নতুন কোনো আঁচনিত ধন বিনিয়োগৰ বাবে প্ৰতিষ্ঠিত ব্যক্তিৰ পৰামৰ্শ লোৱা অতি আৱশ্যক, কিয়নো আপোনাৰ আজিৰ সিদ্ধান্ত আগলৈ শুদ্ধ প্ৰমাণিত হোৱাৰ আশা কম থাকিব। আজি আপোনাৰ বেঙুনীয়া ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। আজি আপুনি কোনো সামাজিক কৰ্মত অংশগ্ৰহণৰ বাবে কৰ্মৰ পৰা আঁতৰি থাকিব লাগিব আৰু আপোনাৰ কোনো কৰ্মৰ বাবে আজি আপুনি সামাজিকভাৱে সন্মানিত হোৱাৰ সম্ভাৱনাও অধিক থাকিব। শিক্ষাত পোৱা সুখ্যাতিৰ বাবে আজি আপুনি জ্যেষ্ঠজনৰ পৰাও সন্মানিত হ'ব। আনহাতে আপুনি আজি কোনো সংবাদ লাভৰ বাবে দিনৰ শেষলৈ ৰ'ব লগা হ'ব পাৰে। নিবনুৱাই কোনো ঘনিষ্ঠ বন্ধুক দিয়া কোনো প্ৰকাৰ প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰি আজি অহেতুক চিন্তিত হ'ব। আজি আপোনাৰ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। প্ৰিয়জনৰ সংগত এটা সুন্দৰ দিন অতিবাহিত কৰিবলৈ আপুনি বিবাদিত বিষয়সমূহ আজি এৰাই চলা আৱশ্যক। ইয়াৰ বাবে আজি আপুনি আপোনাৰ কোনো অভ্যাসো এৰিবলগীয়া হ'ব পাৰে। বিভিন্ন গৃহ সমস্যা সমাধানত আজি আপোনাৰ খৰচ বাঢ়িব। তাৰ লগতে স্বাস্থ্যজনিত কাৰণত যাতে আপোনাৰ সঞ্চিত ধন ক্ষয় নহয় তাৰ প্ৰতিও আপুনি যত্ন ল'ব লাগিব। যদিও সকলো দিশতে আপোনাক পাৰিবাৰিক সহযোগিতায়ো সন্তুষ্টি প্ৰদান কৰিব। ব্যৱসায়ত অৰ্থকামত আপোনাৰ সন্তুষ্টি থাকিব। কোনো দীৰ্ঘকালীন আঁচনিত ধন বিনিয়োগ কৰিও আজি আপুনি আপোনাৰ সিদ্ধান্তৰ শুদ্ধতা প্ৰমাণ কৰিব পাৰিব। আজি আপোনাৰ ক'লা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আজি আপুনি বহুদিনীয়া পৰিশ্ৰমৰ প্ৰকৃত মৰ্যাদা লাভ কৰিব। উচ্চ স্থান লাভৰ লগতে আজি আপোনাৰ ক্ষমতাও বাঢ়িব। নিবনুৱাই কোনো সম্পদ ক্ৰয় কৰি নিজৰ আশা পূৰণ কৰাৰ লগতে সন্তুষ্টিও লাভ কৰিব। কিন্তু যিকোনো পৰিৱেশতে আজি আপুনি সামান্য হ'লেও স্বাস্থ্যত আঘাত নাপাবলৈ সাৱধানতা লোৱা আৱশ্যক। শিক্ষাৰ্থীয়ে কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত অংশগ্ৰহণ কৰি সুনাম বঢ়াব পাৰিব, কিয়নো ইয়াত আপোনাৰ দক্ষতাৰ প্ৰমাণ হ'ব। উচ্চ শিক্ষা গ্ৰহণৰ ইচ্ছা পূৰণত আপোনাক আজি অৰ্থ সমস্যাই আমনি কৰি থাকিব। অনাকাংক্ষিতভাৱে হোৱা নতুন পৰিচয় আজি ৰোমাঞ্চকৰ হ'ব আৰু এনে পৰিচয় দীৰ্ঘকালৰ বাবেও আজি স্থায়িত্ব লাভ কৰিব। গৃহ পৰিৱেশত কোনো গুৰুত্বপূৰ্ণ কৰ্মৰ অসম্পূৰ্ণতা আপোনাৰ চিন্তাৰ কাৰণ হ'ব। আজি আপুনি কোনো ধৰ্মীয় কৰ্মতো অংশগ্ৰহণ কৰিব লগা হ'ব পাৰে। এনে ধৰ্মীয় কৰ্মত মত পাৰ্থক্যৰ ফলত যাতে কোনো ব্যক্তিৰ লগত আপোনাৰ বিতৰ্ক আদি নহয় তাৰ প্ৰতিও আপুনি মনোযোগ বঢ়াব লাগিব। ব্যৱসায়ত অপ্ৰত্যাশিত অৰ্থকামত আপোনাৰ সন্তুষ্টি বৃদ্ধি পাব। আজি সকলো অৰ্থ সমস্যা সমাধান কৰাৰ পাছতো আপুনি পুৰণা অসম্পূৰ্ণ সঞ্চয়সমূহতো মনোযোগ দিব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। স্বাস্থ্যজনিত কাৰণত যাতে আজি আপোনাৰ কৰ্ম নষ্টৰ লগতে অৰ্থ ক্ষয় নহয় তাৰ প্ৰতি আপুনি লক্ষ্য ৰখা অতি আৱশ্যক। আজি আপুনি চিকিৎসা বিভ্ৰাট নহ'বলৈও অধিক মনোযোগী হ'ব লাগিব। নিবনুৱাৰ ভ্ৰমণ আজি কষ্টকৰ আৰু ব্যয়বহুল হ'ব। কোনো অপ্ৰয়োজনীয় ক্ষেত্ৰত যাতে আপোনাৰ ধন ক্ষয় নহয় তাৰ প্ৰতিও আজি আপুনি সাৱধানতা লোৱা আৱশ্যক। শিক্ষাৰ্থীয়ে যিকোনো কাৰণতে ঘনিষ্ঠ বন্ধুৰ লগত বিতৰ্ক আদি নহ'বলৈ লক্ষ্য ৰাখক। এনে বিতৰ্কৰ ফলত আপুনি মনোকষ্ট পোৱাৰ লগতে ইয়াত আপোনাৰ মান সন্মানৰ প্ৰশ্নও উদ্ভৱ হ'ব পাৰে। প্ৰিয়জনৰ মতামতসমূহত সমৰ্থন আৰু সহযোগিতা জনাই
আজিৰ দিনটো আপুনি এটা উল্লেখযোগ্য দিন কৰি গঢ় দিব পাৰিব। আপোনাৰ কোনো সৌভাগ্যৰ সংবাদেও আজি আপোনাৰ প্ৰিয়জনক উৎসাহত ৰাখিব। বৃহৎ স্বাস্থ্যজনিত কাৰণত যাতে আপোনাৰ খৰচ নাবাঢ়ে তাৰ প্ৰতি যত্ন লওক। কোনো অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত যাতে আপোনাৰ খৰচ নাবাঢ়ে তাৰ প্ৰতিও আপুনি আজি লক্ষ্য ৰখা আৱশ্যক। ব্যৱসায়ীয়ে নিজৰ সহানুভূতিশীলতা আৰু উদাৰতাক কোনো অসৎ ব্যক্তিয়ে যাতে অসৎ প্ৰয়োগ কৰি আপোনাক আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত কৰিব নোৱাৰে তাৰ প্ৰতি সাৱধানতা লোৱা অতি আৱশ্যক। আপোনাৰ আজি বগা ৰঙৰ 6 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰঙৰ 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। আজি কৰ্মৰ সকলো দিশতে আপোনাৰ নিয়ন্ত্ৰণ বৃদ্ধি পাব। কোনো নতুন সিদ্ধান্তত আপুনি জ্যেষ্ঠজনৰ সন্মতি লাভ কৰিও উৎসাহিত হ'ব আৰু আগলৈ ইয়াৰ দ্বাৰা আপুনি লাভৱানো হ'ব। শিক্ষাৰ্থীয়ে নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হোৱা আৱশ্যক। পাৰিৱেশিক ৰোগৰ সামান্য অশান্তিয়ে যাতে আপোনাৰ প্ৰচেষ্টাত বাধা নানে তাৰ প্ৰতিও আপুনি সাৱধানতা ল'ব লাগিব। নিবনুৱাই কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰি আজি সন্মানিত হ'ব। নতুন সংযোগ লাভ কৰি আপুনি আৰ্থিক প্ৰতিষ্ঠাৰ আশাও লাভ কৰিব পাৰিব। প্ৰিয়জনৰ সংগত এটা শ্ৰেষ্ঠতম দিন আজি আপোনাৰ অতিবাহিত হ'ব। আজি পুৰণা অৱহেলিত সমস্যা সমাধান কৰিও আপুনি প্ৰেমৰ সম্পৰ্কত উজ্জ্বলতা বঢ়াব পাৰিব। গৃহত বস্ত্ৰ আদি সামগ্ৰী ক্ৰয় কৰি আপুনি আশা পূৰণ কৰাৰ লগতে গৃহ সুখো বঢ়াব পাৰিব। কোনো ধৰ্মীয় কৰ্মত পাৰিবাৰিক অংশগ্ৰহণ আপোনাৰ বাবে আনন্দৰ হ'ব। ব্যৱসায়ীয়ে অকস্মাত অপ্ৰত্যাশিতভাৱে যাতে খৰচ বৃদ্ধিৰ সন্মুখীন নহয় তাৰ বাবে সাৱধানতা লওক। কিন্তু আপোনাৰ আজিৰ এই খৰচৰ বাবে আপুনি ভৱিষ্যতত হ'ব পৰা কোনো সমস্যাৰ পৰা ৰেহাই পাব। আপোনাৰ আজি বগা ৰঙৰ 2 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰঙৰ 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কৰ্মৰ পৰিৱেশত মত পাৰ্থক্যৰ ফলত যাতে কোনো ব্যক্তিৰ লগত আপোনাৰ বিতৰ্ক আদি নহয় তাৰ প্ৰতি আপুনি সাৱধানতা ল'ব লাগিব। এনে বিতৰ্কই আপোনাৰ গোপন শত্ৰু বৃদ্ধি কৰাৰ আশংকা দিব। আনহাতে আপুনি আশা কৰি থকা কোনো শুভ সংবাদ লাভ কৰি আজি আনন্দিত হ'ব পাৰিব। কিন্তু ইয়াৰ বাবে আপুনি আজি দিনৰ শেষলৈ ৰ'ব লগা হ'ব পাৰে। শিক্ষাৰ্থীয়ে ক্ৰীড়া সংগীত আদি প্ৰতিযোগিতামূলক ক্ষেত্ৰত আজি সুনাম অৰ্জনৰ সুযোগ পাব। কিন্তু আপোনাৰ স্বাস্থ্যই যাতে আজি এনে সুযোগত বাধা হিচাপে থিয় নিদিয়ে তাৰ প্ৰতি সাৱধানতা লওক। নিবনুৱাই কোনো অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত যাতে সঞ্চিত ধন ক্ষয় কৰিব লগা নহয় তাৰ প্ৰতি সাৱধানতা লোৱা আৱশ্যক। বন্ধুৰ পৰামৰ্শত আজি আপুনি কোনো প্ৰকাৰে ক্ষতিগ্ৰস্ত নহ'বলৈও সাৱধান হ'ব লাগিব। আনহাতে নতুন আৰ্থিক সংযোগে আজি আপোনালৈ সৌভাগ্যও কঢ়িয়াই আনিব। প্ৰিয়জনৰ কোনো সমস্যাই আজি আপোনাকো সংবেদনশীল কৰিব পাৰে। যদিও প্ৰিয় ব্যক্তিৰ সংগত আপুনি কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব। গৃহ পৰিৱেশত কোনো জ্যেষ্ঠ ব্যক্তিৰ স্বাস্থ্য আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব। দূৰৰ কোনো আত্মীয়ৰ সংবাদ লাভৰ বাবে আপোনাৰ উদ্বিগ্নতাও বাঢ়িব। আনহাতে আজি আপোনাক অৰ্থ সমস্যায়ো আমনি কৰি থাকিব। ব্যৱসায়ীয়ে উপাৰ্জন বঢ়াবলৈ আজি অনেক উৎসৰ সন্ধান লাভ কৰিব। কিন্তু আপোনাৰ কোনো সিদ্ধান্তত আপোনাৰ সহযোগী কৰ্মী যাতে অসন্তুষ্ট নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। আজি আপুনি চোৰ আদি অসৎ ব্যক্তিৰ পৰাও অধিক সাৱধানতা লোৱা আৱশ্যক। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মক্ষেত্ৰত আজি আপুনি আশা কৰি থকা কোনো পৰিৱৰ্তন লাভ কৰি আপুনি লাভৱান হ'ব। আপোনাৰ ক্ষমতা বৃদ্ধিৰ লগে লগে পৰিৱেশত আপোনাৰ আজি সন্মানো বাঢ়িব। নিবনুৱাই শাৰীৰিক দুৰ্বলতাৰ ফলত যাতে কোনো গুৰুত্বপূৰ্ণ ভ্ৰমণ বাতিল কৰিব লগা নহয় তাৰ প্ৰতি সাৱধানতা লওক।
আজি কোনো সংবাদ লাভৰ বাবে আপুনি দিনৰ শেষলৈকে ৰ'ব লাগিব। শিক্ষাৰ্থীয়ে কোনো সামাজিক কৰ্মত অংশগ্ৰহণ কৰি আজি সন্মানিত হ'ব। আপোনাৰ বন্ধুৰ লগত তীৰ্থস্থান আদি দৰ্শন কৰিও আপুনি আজি আনন্দিত হ'ব পাৰিব। আনহাতে কোনো সংবাদ লাভ কৰি আপুনি অহেতুক চিন্তিত হ'ব পাৰে। আপোনাৰ প্ৰিয়জনৰ লগত আজি আপোনাৰ মতৰ পাৰ্থক্যই আপোনাক চিন্তাত ৰাখিলেও প্ৰিয়জনৰ সংগত সুখো থাকিব। আজি আপোনাক অৰ্থ সমস্যাইহে বিশেষভাৱে আমনি কৰিব। দূৰৰ আত্মীয়ৰ আগমনত গৃহ সুখ বাঢ়িব। গৃহ পৰিৱেশত আপোনজনৰ আচৰণত আপুনি অসন্তুষ্ট হ'লেও পাৰিবাৰিক সহযোগিতাত সন্তুষ্টিও থাকিব। পৰিৱেশত আপোনাৰ আজি খৰচ বাঢ়িব যদিও অৰ্থ সমস্যা অনুভৱ নহয়। ব্যৱসায়ত আপুনি যিমান পৰিশ্ৰম কৰিব তাতকৈ অধিক আপোনাৰ উপাৰ্জনত থাকিব। আজি অধিক ব্যস্ততাৰে আপুনি দিনটো অতিক্ৰম কৰিব লাগিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। কৰ্মক্ষেত্ৰত গোপন প্ৰতিদ্বন্দ্বীৰ দ্বাৰা হোৱা কোনো সমস্যাত আজি আপুনি মানসিক পৰিশ্ৰম বঢ়াব লাগিব। আনহাতে আপোনাৰ বাক্য বিভ্ৰাটৰ ফলত যাতে কোনো ব্যক্তিৰ লগত বিতৰ্ক আদি নহয় তাৰ প্ৰতিও আপুনি সাৱধানতা লোৱা অতি আৱশ্যক। শিক্ষাৰ্থীয়ে আশা কৰি থকা কোনো শুভ সংযোগ আজি লাভ কৰিব। উচ্চ শিক্ষা আশা পূৰণত আপুনি আনন্দিত হ'ব পাৰিব। নিবনুৱাই বন্ধুৰ সংগত মূল্যৱান সময় নষ্ট কৰি যাতে শেষলৈ চিন্তিত নহয় তাৰ বাবে লক্ষ্য ৰাখক। কিয়নো ইয়াৰ ফলত আপোনাৰ কোনো গুৰুত্বপূৰ্ণ কৰ্মৰ অসম্পূৰ্ণতা আপোনাৰ চিন্তাৰ কাৰণ হ'ব। তাৰ লগতে ইয়াত আৰ্থিক প্ৰশ্নও জড়িত থাকিব। আজি আপোনাৰ মতামতসমূহত আপোনাৰ প্ৰিয় ব্যক্তিৰ সমৰ্থনে এটা শ্ৰেষ্ঠতম দিন আপোনাক উপহাৰ দিব। প্ৰিয়জনৰ পৰা উচ্চ স্থানৰ মান লাভ কৰি আপুনি আশা পূৰণত আনন্দিত হ'ব পাৰিব। গৃহ পৰিৱেশত কোনো আত্মীয়ৰ মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে কৰা চমু পাৰিবাৰিক ভ্ৰমণ আনন্দেৰে ভৰপূৰ হ'ব। আপোনাৰ আজি খৰচ বাঢ়িব যদিও সম্পত্তিৰ সমস্যা সমাধান কৰি আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। ব্যৱসায়ীয়ে সন্দেহজনক আৰ্থিক যোজনাত যাতে ধন বিনিয়োগ কৰিবলগীয়া নহয় তাৰ বাবে সাৱধানতা লওক। আজি আপোনাৰ অৰ্থগম অব্যাহত থাকিলেও সন্তুষ্টি সামান্য কমিব। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু গোলপীয়া ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। আজি স্বাস্থ্যত আপুনি সামান্য দুৰ্বলতা অনুভৱ কৰিব পাৰে। আপোনাৰ সামান্য অসাৱধানতাবশতঃ কোনো প্ৰকাৰে যাতে আপুনি আঘাত নাপায় তাৰ প্ৰতিও সাৱধানতা লোৱা আৱশ্যক। কৰ্মক্ষেত্ৰত জ্যেষ্ঠজন অসন্তুষ্ট নহ'বলৈ আপুনি নিজৰ মন্তব্য প্ৰকাশতো সাৱধানতা ল'ব লাগিব। কোনো বিশেষ সংবাদ লাভৰ বাবে আজি আপোনাৰ উদ্বিগ্নতা বাঢ়িব। শিক্ষাৰ্থীয়ে আজি গ্ৰহণ কৰা যিকোনো সিদ্ধান্ত আগলৈ শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। ইয়াত আপোনাৰ আত্মীয় আৰু অভিভাৱকৰ সমৰ্থনো থাকিব। আজি ঘনিষ্ঠ বন্ধুৰ পৰাও আপুনি সৎ পৰামৰ্শ লাভ কৰি কোনো বিশেষ দিশত উপকৃত হ'ব। নিবনুৱাই স্বাস্থ্যৰ দুৰ্বলতা গুৰুত্বপূৰ্ণ দিশত যাতে বাধা নহয় তালৈ লক্ষ্য ৰাখক। কোনো ব্যক্তিৰ আচৰণত আপুনি অসন্তুষ্ট হ'ব পাৰে, কিন্তু ইয়াৰ বাবে যাতে বিতৰ্কৰ সূত্ৰপাত নহয় তাৰ প্ৰতিও লক্ষ্য ৰখা আৱশ্যক। কিয়নো এনে বিতৰ্কই আপোনাক গোপন শত্ৰু বৃদ্ধিৰ আশংকা দিব। আজি আপোনাৰ মতামতসমূহত প্ৰিয়জনৰ সমৰ্থন নাথাকে আৰু ইয়াৰ বাবেই আপোনাৰ দিনটো সামান্য নিম্নমানৰ হ'ব পাৰে, যদিও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। গৃহত কোনো উৎসৰ পৰা আজি আপুনি প্ৰাপ্য ধনৰ আদায় পাব, কিন্তু স্বাস্থ্যজনিত কাৰণত খৰচ নাবাঢ়িবলৈ আপোনাক যত্নৰো প্ৰয়োজন হ'ব। আনহাতে আজি আপুনি ৰাজ অনুগ্ৰহৰ শুভ সংবাদ লাভ কৰিও আনন্দিত হ'ব পাৰিব। ব্যৱসায়ত উপাৰ্জনত আপোনাৰ সন্তুষ্টি থাকিব। আজি কোনো ধৰ্মীয় কৰ্মত আপুনি অংশগ্ৰহণ কৰি সুখী হ'ব আৰু ইয়াত আপুনি অধিক খৰচ কৰিব লগা হ'লেও সন্তুষ্টিও থাকিব।
আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। আজি আপুনি আপোনাৰ দাঁত চকু আদিৰ সামান্য অশান্তি অনুভৱ কৰিব পাৰে, কিন্তু আপোনাৰ মনোবল অক্ষত থাকিব। অকস্মাত কোনো প্ৰকাৰে যাতে আঘাত নাপায় তাৰ প্ৰতিহে আপুনি অধিক সাৱধানতা ল'ব লাগিব। কৰ্মক্ষেত্ৰত জ্যেষ্ঠ ব্যক্তিৰ কোনো সিদ্ধান্ত আজি আপোনাৰ পৰিপন্থী হ'ব। ইয়াৰ ফলত জ্যেষ্ঠজনৰ লগত আপোনাৰ যাতে বিতৰ্ক নহয় তাৰ প্ৰতি আপুনি লক্ষ্য ৰখা অতি আৱশ্যক। এনে কাৰণতে আপোনাৰ শুভাকাংক্ষী বন্ধু হ্ৰাসৰ আশংকা বাঢ়িব। শাৰীৰিক সমস্যা অনুভৱে নিবনুৱা ভ্ৰমণ যাতে বাতিল কৰিব লগা নহয় তাৰ প্ৰতি যত্ন লোৱা আৱশ্যক হ'ব। আনহাতে আপুনি আশা কৰা কোনো নতুন সংযোগে আজি আপোনাক আৰ্থিক প্ৰতিষ্ঠাৰ আশা দিব। শিক্ষাৰ্থীৰ ভ্ৰমণ কষ্টকৰ হ'লেও সফলতাও থাকিব। বস্ত্ৰ আদি সামগ্ৰী প্ৰাপ্তিটো আজি আপোনাৰ আশা পূৰণ হ'ব। আজি প্ৰেমৰ সম্পৰ্কক আপুনি বিবাহৰ সম্পৰ্কলৈ পৰিৱৰ্তিত কৰি সম্পৰ্কক স্থায়িত্ব দিব পাৰিব। আন কোনোবাই অৱহেলিত সমস্যা সমাধানৰ বাবে আজি একাধিক সুযোগো লাভ কৰিব। গৃহ পৰিৱেশত কোনো সামাজিক কৰ্মত আপুনি অংশগ্ৰহণ কৰি সুখী হ'ব পাৰিব। কোনো আপোন ব্যক্তিক আজি আপুনি আৰ্থিক সহযোগিতা প্ৰদান কৰি আপোনাৰ সহানুভূতিশীলতাৰ বাবে মান বঢ়াব পাৰিব। ব্যৱসায় সংক্ৰান্তত কৰা দূৰণিবতীয়া যাত্ৰা আজি লাভজনক প্ৰমাণিত হ'ব। আনহাতে আপোনাৰ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। কৰ্মক্ষেত্ৰত একাধিক অতিৰিক্ত দায়িত্ব আৰু বিভিন্ন প্ৰকাৰৰ বেমেজালি আজি আপোনাৰ মানসিক পৰিশ্ৰম বৃদ্ধিৰ কাৰণ হ'ব। যদিও পৰিৱেশত আপুনি সহকৰ্মীৰ সহযোগো পাব, তথাপিও আপোনাৰ পৰিশ্ৰম বাঢ়িব। শিক্ষাত সন্তোষজনক পৰিণাম লাভ কৰিবৰ বাবে আপুনি নিজৰ প্ৰচেষ্টা বঢ়াব লাগিব। আনহাতে উচ্চ শিক্ষা গ্ৰহণৰ কোনো সংযোগ লাভ কৰি আজি আপুনি উৎসাহিত হ'ব। নিবনুৱাই বন্ধুৰ পৰামৰ্শত কোনো বিশেষ দিশত আৰ্থিকভাৱে লাভৱান হ'ব। আজি কোনো ব্যক্তিৰ লগত হোৱা আপোনাৰ পৰিচয়ে সৎবন্ধুৰ সংখ্যাও বঢ়াব। আজি প্ৰেমৰ সম্পৰ্কক আপুনি বিবাহৰ দ্বাৰা স্থায়িত্বকৰণ দিব পাৰিব। আপোনাৰ প্ৰিয় ব্যক্তিৰ দ্বাৰা স্থান আৰু মান লাভ কৰি আপুনি আশা পূৰণত আনন্দিত হ'ব পাৰিব। নতুন সংযোগীৰ বাবেও আজিৰ দিনটো এটা শ্ৰেষ্ঠতম দিন হিচাপে বিবেচিত হ'ব। গৃহ পৰিৱেশত বিভিন্ন প্ৰকাৰ সমস্যাই আপোনাৰ আজি খৰচ বঢ়াব যদিও আপোনাৰ অৰ্থ সমস্যা অনুভৱ নহয়। সম্পত্তিৰ সমস্যা সমাধান কৰি আপুনি আশা পূৰণ কৰাৰ লগতে পাৰিবাৰিক সুখো বঢ়াব পাৰিব। ব্যৱসায়ত অৰ্থাগমত সন্তুষ্টি থাকিব, কিন্তু সিদ্ধান্তৰ বিলম্বৰ ফলত আৰ্থিক উন্নতিৰ কোনো সুযোগ যাতে হেৰাই নাযায় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শকবৃন্দ, অনুগ্ৰহ কৰি আজিৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। লগতে আজি ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাওক। ইয়াৰ লগতে যদি কোনো ধৰণৰ প্ৰশ্ন থাকে তেতিয়াহ'লে কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি আনন্দিত হ'ব পাৰিম। অহাকালিলৈ পুনৰ আপোনাক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।